ৰেচন কাৰ্ড যদি আপোনালোকৰ থাকে তেনেহ'লে 1 জানুৱাৰীৰ পৰা আপোনালোকে জানুৱাৰী মাহৰ পৰা আমাৰ অসম চৰকাৰে বহুতখিনি নতুন আপডেট আনিবলৈ গৈ আছে। প্ৰথমটো আপডেট হৈছে কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 22 নম্বৰ কিস্তিৰ পইচা, এই পইচাটো কেতিয়া দিব। 22 নম্বৰ কিস্তিৰ পইচাৰ কাৰণে নিশ্চয় সকলোৱে ৱেইট কৰিছে। টাটা কেপিটেলৰ তৰফৰ পৰা যথেষ্ট ভাল স্কলাৰশ্বিপ মুকলি কৰা হৈছে, যিসমূহ স্কলাৰশ্বিপত আপুনি ক্লাছ 10 যদি পাছ কৰিলে আৰু ক্লাছ 10 পাছ কৰাৰ পিছত আপুনি লাগিলে যিয়ে পঢ়ি থাকক আপোনালোকে স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিব। ডিজিটেল আসাম 2.0 চেনেলটোৰ সপ্তাহটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই সপ্তাহত কি নতুন আঁচনিৰ আপডেট আহিলে, কি নতুন স্কলাৰশ্বিপ আহিলে, কি নতুন বিভাগত চাকৰি ওলাইছে, সকলোখিনি কথা আপোনালোকে আজি এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব। গতিকে আপুনি যদি আমাৰ চেনেলৰ সপ্তাহৰ আটাইসমূহ ভিডিঅ' যদি চাবলৈ সময় নাপায় তেনেহ'লে দেওবাৰে ৰাতিপুৱা 8টা বজাৰ এই ভিডিঅ'টো আপোনালোকে যদি চাই দিয়ে আটাইসমূহ খবৰ একেলগতে এই ভিডিঅ'টোত আপোনালোকে লাভ কৰিব পাৰিব। গতিকে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভো হ'ব। হাতত চাহ একাপ লৈ লওক, ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। লগতে ভিডিঅ'টো হাইপো কৰি দিব। হাইপ কৰি দিলে কি হয়, বেলেগেও এই ভিডিঅ'টো চাবলৈ সুবিধা পায়। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম যিসমূহ আপডেট আহিছে এই আপডেটসমূহ হৈছে ADI ৰিলেটেড। ADIত উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ আহিছে। 22 ডিচেম্বৰত লাভ কৰিব স্বাস্থ্য বিভাগৰ চাকৰিৰ নিযুক্তি পত্ৰ। 23 ডিচেম্বৰত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীসকলে লাভ কৰিব নিযুক্তি পত্ৰ। 10 জানুৱাৰীত পূৰ্বে ADIৰ চতুৰ্থ বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে পাব নিযুক্তি পত্ৰ। 15 তাৰিখৰ আশে পাশে তৃতীয় বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে লাভ কৰিব নিযুক্তি পত্ৰ। অৰ্থাৎ তেওঁলোকে জানুৱাৰী মাহতে এই যিমানসমূহ ধৰি লওক নিযুক্তি পত্ৰ আছে এইসমূহ তেওঁলোকে বিতৰণ কৰি দিব বুলি কৈছে। বাকী ADIৰ নতুন পৰীক্ষাৰ আবেদন প্ৰক্ৰিয়া ডিচেম্বৰ নৱেম্বৰ মাহত অহা কথা আছিলে কিন্তু নাহিলে। গতিকে আপোনালোকে এইটো ধৰি থওক যে ইলেকশ্যনৰ পিছতহে ADIৰ নতুন পৰীক্ষাৰ যি আবেদন প্ৰক্ৰিয়া এইটো চৰকাৰে নিশ্চয় দিব পাৰে। যদি চৰকাৰ চেঞ্জ নহয় বা নতুন যদি চৰকাৰ আহে তেনেহ'লে কেনেকৈ কি কৰে এইখিনি বস্তু আমি ইলেকশ্যনৰ পিছতে সময়মতে জানিবলৈ পাৰিম। গতিকে আপুনি যদি ADIৰ পৰীক্ষাৰ্থী হয় আৰু ADIৰ কাৰণে যদি আপোনালোকে প্ৰিপেয়াৰ কৰি আছে তেনেহ'লে প্ৰিপেয়াৰ কৰি থাকক। যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'ল তেওঁলোকে যিসমূহ নিযুক্তি পত্ৰ যিখিনি মই আপোনালোকক ডেট কৈ দিলোঁ এই ডেট অনুসৰি তেওঁলোকে নিযুক্তি পত্ৰসমূহ এতিয়া লাভ কৰিবলৈ গৈ আছে। আগবাঢ়িছে পিছৰটো আপডেটলৈ। আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে প্ৰধানমন্ত্ৰী আৱাস যোজনা যিখন আঁচনি এই আঁচনিখনত আপোনালোকে এতিয়া আবেদন কৰিব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থকাটো প্ৰয়োজনীয়। গতিকে ৰিচেণ্টলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমলৈ আহিলে। গতিকে তেওঁ এই প্ৰধানমন্ত্ৰী আৱাস যোজনা যি ঘৰ এই ঘৰ আমাৰ অসমত যিসকল ধৰি লওক লোক আছে এই আঁচনিখনৰ যিসকল যোগ্যৰ হয় তেওঁলোকক এই ঘৰ বিতৰণ কৰিব বুলি কৈছে। গতিকে যিসকল এই আঁচনিখনৰ পৰা এতিয়াও বাদ পৰি আছে, যিসকলে ঘৰ এতিয়াও লাভ কৰা নাই তেওঁলোকে আকৌ এতিয়া আবেদন কৰিব পাৰিব। গতিকে আপুনি পঞ্চায়তত খা খবৰ কৰি থাকক। যেতিয়াই আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় আপুনি আবেদন কৰি দিব আৰু তেওঁলোকে সেইমতে ছাৰ্ভে কৰিব আৰু ছাৰ্ভে কৰাৰ পাছত আপুনি যদি যোগ্য বিবেচিত হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিটো পইচা সেই পইচাটো লাভ কৰিব। বাকী যিসকলে অলৰেডি তেওঁলোকৰ নামত ঘৰ চেংচন হোৱা পালে তেওঁলোকৰ লিষ্টত নাম আহিলে সেই যিসমূহ পইচা আপোনালোকে জানুৱাৰী মাহৰ শেষৰলৈকে আপোনালোকৰ একাউণ্টত লাভ কৰিব। যিহেতু চৰকাৰে 3টা কিস্তিত পইচাটো ভাগ কৰে। প্ৰথম যিটো কিস্তি সেই কিস্তিটো তেওঁলোকে দিব। দিয়াৰ পাছত আপুনি ফাউণ্ডেশ্যনখিনিত বনাব লাগিব। তাৰপৰা সেইটো যেতিয়া জিঅ'টেক হৈ যাব তাৰপৰা নেক্সট ইনষ্টলমেণ্ট দিব। তাৰপৰা 3 নম্বৰ যিটো ইনষ্টলমেণ্ট সেইটো দিব। গতিকে আপোনাৰ হাতত যদি জব কাৰ্ড আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 20-30 হাজাৰমান টকা এক্সট্ৰাকৈ আৰু লাভ কৰিব। যদি আপোনাৰ জব কাৰ্ড নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিটো মূল্য চৰকাৰে দিয়ে সেইটোহে আপোনালোকে লাভ কৰিব। গতিকে তাৰ কাৰণে আপোনাৰ ৰেচন কাৰ্ড যদি নাই সোনকালে আপুনি ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰি দিয়ক। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড এইখিনি আপোনালোকৰ বাধ্যতামূলক ডকুমেণ্টছ হয় আৰু এইখিনি আপুনি ঘৰ আবেদন কৰাৰ সময়ত প্ৰয়োজন হ'ব। লগতে আৰু নথিপত্ৰৰ প্ৰয়োজন হয় যিখিনি আপোনালোকৰ যেতিয়া আবেদন প্ৰক্ৰিয়া হ'ব, ছাৰ্ভে হ'ব তেতিয়া আপোনালোকক পঞ্চায়তৰ মানুহে বা যিসকলে ছাৰ্ভে কৰিবলৈ আহিব তেওঁলোকে আপোনাক ভালদৰে ইয়াৰ বিষয়ে সবিশেষ বুজাই দিব। আগবাঢ়িছে পিছৰটো আপডেটলৈ। SSCৰ 25,487টা কনিষ্টবল পদত চাকৰিৰ বাবে বিজ্ঞাপন আহিছে। ষ্টাফ চিলেকশ্যন কমিশ্যনে বৃহৎ সংখ্যক পদত কনিষ্টবল নিযুক্তিৰ বাবে পৰীক্ষাৰ আয়োজন কৰিছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে আপোনাৰ 31 ডিচেম্বৰ। আপুনি এই যিসমূহ পদ আছে এই পদসমূহত আবেদন কৰিবলৈ হ'লে পুৰুষ প্ৰাৰ্থীৰ সংখ্যা হৈছে আপোনাৰ 23,467টা আৰু মহিলা প্ৰাৰ্থীৰ কাৰণে আছে 2,020টা। প্ৰতিষ্ঠান অনুসৰি খালী পদ হৈছে BSFত আপোনাৰ আছে 616, CISFত আছে 14,595, CRPFত আছে 5,490, SSBত আছে আপোনাৰ 1,764টা, ITBPত আছে 1,293টা, আছাম ৰাইফলছত আছে 1,706টা আৰু SSFত আছে 23টা। মুঠ পদ আপোনাক যিহেতু ক'লোৱে 25,487টা পদ আছে। দৰমহাৰ নিৰিখ হৈছে 21,700 টকাৰ পৰা 69,100 টকালৈ। বয়স হৈছে 1 জানুৱাৰী 2026 তাৰিখ হয়। প্ৰাৰ্থীৰ বয়স 18 পৰা 23 বছৰ ভিতৰত হ'ব লাগিব আৰু বয়সৰ তেওঁলোকে ৰেহাইও দিছে।
SC ST 5 বছৰ, OBC 3 বছৰ আৰু প্ৰাক্তন চাকৰিয়াল যিসকল আছে তেওঁলোকৰ কাৰণে 3 বছৰ বয়সৰ ৰেহাই আছে। শিক্ষাগত অৰ্হতা হৈছে প্ৰাৰ্থী 10ম শ্ৰেণীত উত্তীৰ্ণ হ'ব লাগিব, অৰ্থাৎ মেট্ৰিক পাছ আপুনি হ'লেই হ'ব। আবেদনৰ মাচুল হৈছে অসংৰক্ষিত যিসকল লোক আছে তেওঁলোকৰ 100 টকা, OBC MOBC যিসকল আছে তেওঁলোকৰ 100 টকাই। পৰীক্ষা কেন্দ্ৰ আপোনালোকৰ ইটানগৰ, যোৰহাট, আইজল, চানপুৰ, ডিব্ৰুগড়, শিলচৰ, শ্বিলং, ডিমাপুৰ, গুৱাহাটী, তেজপুৰ, আগৰতলা আৰু কোহিমাত আছে। আবেদনৰ অন্তিম তাৰিখ হৈছে আপোনাৰ 31 ডিচেম্বৰ। গতিকে আপোনালোকে আবেদন যদি এতিয়ালৈকে কৰা নাই 31 ডিচেম্বৰলৈকে টাইম আছে, আপোনালোকে আবেদন কৰি ল'ব পাৰে। যুক্তি কথা যিহেতু পাতিয়ে আছোঁ, গতিকে অসম কৃষি সঞ্চালকালয়তো 489টা খালী পদত চাকৰি বৰ্তমান আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে আৰু 31 ডিচেম্বৰলৈকে আবেদন প্ৰক্ৰিয়া হ'ব। মুঠ পদৰ সংখ্যা হৈছে 489টা। পদৰ নাম হৈছে উপ প্ৰকল্প সঞ্চালকৰ 22টা পদ। দৰমহা হৈছে আপোনাৰ 52,000 টকা। শিক্ষাগত অৰ্হতা হৈছে প্ৰাৰ্থী এগ্ৰিকালচাৰ বা এলাইড ছেক্টৰত স্নাতকোত্তৰ ডিগ্ৰী হ'ব লাগিব। অভিজ্ঞতা প্ৰাৰ্থী কমেও 5 বছৰ কাম কৰা অভিজ্ঞতা থকাটো বাঞ্ছনীয়। পিছৰটো পদ হৈছে আপোনাৰ একাউণ্টেণ্ট কাম ক্লাৰ্ক, 18টা পদ আছে। দৰমহা হৈছে আপোনাৰ 30,000 টকা। শিক্ষাগত অৰ্হতা প্ৰাৰ্থী কমাৰ্চত স্নাতক হ'ব লাগিব আৰু অভিজ্ঞতা আপোনাৰ প্ৰাৰ্থী কমেও 3 বছৰ একাউণ্টেঞ্চিত কাম কৰা অভিজ্ঞতা থকাটো বাঞ্ছনীয়। পদৰ নাম হৈছে তাৰ পিছৰটো পদ হৈছে কম্পিউটাৰ প্ৰগ্ৰেমাৰ, 19টা পদ আছে। দৰমহা হৈছে 25,000 টকা। শিক্ষাগত অৰ্হতা হৈছে প্ৰাৰ্থী কম্পিউটাৰ চায়েন্সত BTech ডিগ্ৰীধাৰী অৰ্থাৎ MSc উত্তীৰ্ণ হ'ব লাগিব। তাৰ পিছৰ পদ হৈছে আপোনাৰ ব্লক টেকন'লজি মেনেজাৰ অৰ্থাৎ BTM, 103টা পদ আছে। দৰমহা হৈছে 30,000 টকা। শিক্ষাগত অৰ্হতা প্ৰাৰ্থী কৃষি আৰু এপ্লাইড ছেক্টৰত অথবা কৃষি স্নাতক হোৱা বাঞ্ছনীয়। তাৰ পিছৰটো পদ হৈছে এছিষ্টেণ্ট টেকন'লজি মেনেজাৰ, 327টা পদ আছে, 25,000 টকা দৰমহা। শিক্ষাগত অৰ্হতা হৈছে এগ্ৰিকালচাৰ আৰু এপ্লাইড ছেক্টৰত প্ৰাৰ্থী স্নাতক অথবা স্নাতকোত্তৰ ডিগ্ৰী, তেতিয়াহে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে এইসমূহ পদত যদি এপ্লাই কৰিব বিচাৰে আৰু ইয়াৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে, মই কি পদৰ বিষয়ে ক'লোঁ, তেনেহ'লে আপুনি ভিডিঅ'টো ৰিভাৰ্চ কৰিও চাব পাৰে বা মই এই সকলোখিনি স্ক্ৰীনশ্বট আমাৰ যিটো হোৱাটছআপৰ চেনেল হয় তাতো আপলোড কৰি দিম। যদি আপুনি হোৱাটছআপ চেনেলটো জইন কৰা নাই সোনকালে জইন কৰি ল'ব, লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। টাটা কেপিটেলৰ তৰফৰ পৰা যথেষ্ট ভাল স্কলাৰশ্বিপ মুকলি কৰা হৈছে, যিসমূহ স্কলাৰশ্বিপত আপুনি ক্লাছ 10 যদি পাছ কৰিলে আৰু ক্লাছ 10 পাছ কৰাৰ পিছত আপুনি লাগিলে যিয়ে পঢ়ি থাকক আপোনালোকে স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিব। এই যিটো স্কলাৰশ্বিপ, এই স্কলাৰশ্বিপটো তেওঁলোকে 3টা কেটেগৰীত ভাগ কৰি দিছে। আপোনালোকে যদি ক্লাছ 11 পৰা 12ৰ ভিতৰত পঢ়ি আছে তেনেহ'লে আপোনালোকৰ 60 পৰা 80% যদি আপোনাৰ আছে আপুনি 10,000 টকা স্কলাৰশ্বিপটোৰ পৰা লাভ কৰিব। আপোনাৰ যদি 81 পৰা 90% আছে তেনেহ'লে আপোনালোকে 12,000 টকা লাভ কৰিব আৰু আপোনালোকৰ যদি 91% বা তাতকৈ যদি ওপৰত আছে তেনেকুৱা ক্ষেত্ৰত আপুনি 15,000 টকা লাভ কৰিব। যিটো কেটেগৰী সেইটো হৈছে যিসকলে আণ্ডাৰ গ্ৰেজুৱেট ক'ৰ্চ কৰি আছে, যেনে ধৰি লওক BSc, BCom, BA, ITI, ডিপ্ল'মা যিসকলে কৰি আছে তেওঁলোকৰ 60 পৰা 80% থাকিলে তেওঁলোকে 12,000 টকা লাভ কৰিব। 81 পৰা 90% থাকিলে 50,000 টকা লাভ কৰিব আৰু 91% বা তাতকৈ ওপৰত থাকিলে 18,000 টকা তেওঁলোকে লাভ কৰিব। গতিকে এই যিটো স্কলাৰশ্বিপ, এই স্কলাৰশ্বিপটোৰ বিষয়ে আপুনি সবিশেষ জানিবলৈ হ'লে মই চেনেলত ভিডিঅ' দি থোৱা আছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, সকলোখিনি কথা মই সেই ভিডিঅ'টোত দি থোৱা আছে। আপোনালোকে ভিডিঅ'টো চাব আৰু ইয়াৰ বিষয়ে আপোনালোকে সবিশেষ সেই ভিডিঅ'টোৰ পৰা জানিব পাৰিব। হৈছে পিছৰটো আপডেটলৈ PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 22 নম্বৰ কিস্তিৰ পইচা, এই পইচাটো কেতিয়া দিব? 22 নম্বৰ কিস্তিৰ পইচাৰ কাৰণে নিশ্চয় সকলোৱে ৱেইট কৰিছে, কাৰণ নৱেম্বৰতে যিহেতু পইচাটো দিলে আৰু সকলোৱে ভাবি আছে যে জানুৱাৰী মাহত তেওঁলোকে নিশ্চয় পইচাটো লাভ কৰিব। কিন্তু বৰ্তমান যিটো আপডেট সেইটো মতে জানুৱাৰী মাহত আপোনালোকে যিটো পইচা সেইটো লাভ কৰাৰ কোনো চান্স নাই। আপোনালোকে এই যিটো পইচা, এই পইচাটো সম্ভৱতঃ ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগত বা মাৰ্চৰ আপোনালোকে ষ্টাৰ্টিঙত এই যিটো পইচা PM কিষাণৰ 22 নম্বৰ কিস্তিৰ পইচা সেইটো আপুনি লাভ কৰিব পাৰে। যিহেতু ৰিচেণ্টলি চৰকাৰে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে PM কিষাণৰ যিটো পইচা এইটো বহুত লেট কৰি দিছে। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে আপোনালোকৰ জানুৱাৰী মাহত এই পইচাটো পোৱাৰ কোনো ধৰণৰ চান্সেই নাই। গতিকে আপুনি যদি PM কিষাণ আঁচনিখনত আবেদন কৰিব বিচাৰে তেনেহ'লে এতিয়া আবেদন কৰি ল'ব পাৰে। আৰু PM কিষাণ আঁচনিখনত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ যিটো কৃষক পঞ্জীয়ন সেইটো কৰা হ'ব লাগিব, তেতিয়াহে আপুনি PM কিষাণ আঁচনিখনত আবেদন কৰিব পাৰিব। যদি কিবা খেলিমেলি হৈ আছে, নথি পত্ৰ ৰিলেটেডে হওক, KYC হওক, বেংক একাউণ্টৰ ৰিলেটেডে হওক, এইসমূহ যদি আপুনি এতিয়াই ঠিক কৰি লয় তেনেহ'লে যিমানখিনি কিস্তিৰ পইচা ফচি আছিলে 22 নম্বৰ কিস্তিৰ পইচাটো সোমালে আপোনালোকে একেলগতে লাভ কৰিব। জানুৱাৰী মাহৰ পৰা আমাৰ অসম চৰকাৰে বহুতখিনি নতুন আপডেট আনিবলৈ গৈ আছে। প্ৰথমটো আপডেট হৈছে বাবু আঁচনিক লৈ। চৰকাৰে জানুৱাৰী মাহত বাবু আঁচনি লঞ্চ কৰিব, যিখন আঁচনিৰ জৰিয়তে চৰকাৰে যিসকল ছাত্ৰ আছে সেই ছাত্ৰসকলক তেওঁলোকে এটা ধৰি লওক পইচা দিব। কিমান পইচা দিব, কোনসকল ছাত্ৰক দিব, সেই বিষয়ে আমি জানুৱাৰী মাহতে জানিবলৈ পাৰিম। আৰু লগতে এই যিখন স্কিম, এই স্কিমখনৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কিছুমান নথি পত্ৰৰ প্ৰয়োজন হ'ব। গতিকে তাৰে আপুনি দুটা নথি পত্ৰ এতিয়াৰ পৰাই ঠিক কৰি ৰাখক। এটা হৈছে বেংক একাউণ্ট, যদি আপোনালোকৰ বেংক একাউণ্ট নাই বেংক একাউণ্ট এটা ক্ৰিয়েট কৰি লওক। যদি আপোনালোকৰ ইনকম চাৰ্টিফিকেট নাই
ইনকম চাৰ্টিফিকেটখন আপুনি এতিয়াই উলিয়াই ৰাখক। ইনকম চাৰ্টিফিকেটখন আপুনি এতিয়া উলিয়াই ৰাখিলে আপুনি 1 বছৰৰ কাৰণে সেইখন ইউজ কৰিব পাৰিব। স্কলাৰশ্বিপৰ ক্ষেত্ৰতে হওক বা অন্য কিবা কামতো আপোনালোকে ইনকম চাৰ্টিফিকেটখন ধুনীয়াকৈ ইউজ কৰি থাকিব পাৰিব। ছেকেণ্ডটো যিটো তেওঁলোকে আপডেট আনিব সেইটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ড যদি আপোনালোকৰ থাকে তেনেহ'লে 1 জানুৱাৰীৰ পৰা আপোনালোকে চেনি, দাইল আৰু নিমখ এই তিনিটা আপোনালোকে 100 টকাতে আপুনি লাভ কৰিব। তাৰ পিছৰ যিটো আপডেট আনিব সেইটো হৈছে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড। চৰকাৰে অৰুণোদয় আঁচনি যিটো 1250 টকা পইচা, এই পইচাটো তেওঁলোকে আহিবলগীয়া জানুৱাৰী মাহত বঢ়োৱাৰ সম্পূৰ্ণ চান্স আছে বা বঢ়োৱাক লৈ তেওঁলোকে নিশ্চয় এটা সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে এই যিটো পইচা, এই পইচাটো আপোনালোকে কিমানকৈ লাভ কৰিব, মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 3100 টকাকৈ তেওঁলোকে দিবগৈ পাৰে, কিন্তু 3100 টকা পোৱাটো চান্স একদম কম, কিন্তু তেওঁলোকে নিশ্চয় 1250 টকাতকৈ পইচা বঢ়াবও পাৰে বা এইটো তেওঁলোকে এনাউন্স কৰিব পাৰে যে তেওঁলোকে ফেব্ৰুৱাৰী মাহত নতুন ধৰি লওক এটা তেওঁলোকে পইচা দিব, এমাউণ্ট এটা দিব, বা এনেকুৱা হ'ব পাৰে যে তেওঁলোকে ইলেকশ্যনৰ পিছত এইটো ক'ব যে ইলেকশ্যন যদি আমি জিকোঁ তেনেহ'লে অৰুণোদয় পইচা আমি 3100 টকা কৰি দিম। গতিকে আপুনি ইমানো ভাবি নাথাকিব যে অৰুণোদয় পইচা তেওঁলোকে বঢ়াবই বুলি, কিন্তু চৰকাৰে অৰুণোদয় আঁচনিৰ লগত ৰিলেটেডো তেওঁলোকে এটা নতুন আপডেট আনিব যিটো আপোনালোকে জানুৱাৰী মাহত আপোনালোকে লাভ কৰিব। গতিকে এইকেইটা আছিলে যে আপোনালোক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেললৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।